হাই এভরিওয়ান, এডিআরই 2022 পেপার 3 অর্থাৎ হায়ার সেকেন্ডাৰী লেভেলৰ কোৱেশ্চন পেপাৰ আজি ডিছকাছ কৰিম। ইয়াৰ আগৰ তিনিটা ভিডিঅ'ত টোটাল 50টা কোৱেশ্চন ডিছকাছ কৰা হৈছে। আজিৰ এই ভিডিঅ'খনত 10টা কোৱেশ্চন ডিছকাছ কৰিম। কোৱেশ্চন নম্বৰ 51 কৈছে 98 trophies were distributed to some boys in a group. এটা গ্ৰুপত কিছুমান ল'ৰা আছে আৰু সেই ল'ৰাবোৰক টোটাল 98 trophies ভাগ বতৰা কৰি দিয়া হৈছে। Each boy in the group got twice as many of the trophies as the number of boys. এই গ্ৰুপটোত যিমান সংখ্যক ল'ৰা আছে প্ৰতিজন ল'ৰাই যিমান সংখ্যক ল'ৰা আছে তাৰ দুগুণ ট্ৰফি পাইছে। The number of boys in the group was, সেই গ্ৰুপটোত কিমান সংখ্যক ল'ৰা আছে কৈছে। অপশ্যন এ 5, বি 7, চি 10 আৰু ডি 14। এনেকুৱা কৈছে, ধৰি লোৱা হ'ল কোনো এটা গ্ৰুপত 4জন ল'ৰা আছে আৰু প্ৰতিজন ল'ৰাই ইয়াৰ দুগুণ ট্ৰফি পাইছে, মানে 4ৰ দুগুণ হৈছে 8। তেনেহ'লে সেই গ্ৰুপটোত টোটাল ট্ৰফিৰ সংখ্যা হ'ব 8 4 গুণে 32, 32। একেদৰে যিহেতু এই গ্ৰুপটোত আমি কিমান সংখ্যক ল'ৰা আছে নাজানো, আমি ধৰি লৈছোঁ গ্ৰুপটোত ল'ৰাৰ সংখ্যা আছে x আৰু প্ৰতিজন ল'ৰাই ইয়াৰ দুগুণ সংখ্যক ট্ৰফি পাইছে, মানে টুৱাইচ x। গতিকে টোটাল ট্ৰফিৰ সংখ্যা দিয়া আছে 98। ইয়াতে আমি গ্ৰুপটোত কিমান সংখ্যক ল'ৰা আছে তাকে ওলাব লাগে, মানে এক্সৰ ভেলু আমাক ওলাব লাগে। 2ৰে যদি আমি 98ক ভাগ কৰোঁ, এনেকৈ 2 দি 98ক 2 4 গুণে 8, 9ৰ পৰা 8 বিয়োগ কৰিলে 1, 8টো নামি আহিল, 9 2 গুণে 18 মিলি গৈছে। গতিকে 2ৰে 98ক ভাগ কৰিলে আমি পাম 49। সমান সমানৰ ইফালে থাকিলে x ইনটু x আৰু সমান সমানৰ আনফালে থাকিলে 49। 49 মানে 7 ইনটু 7। গতিকে ইয়াতে xৰ ভেলু হৈ যাব 7। ইয়াৰ মানে হৈছে গ্ৰুপটোত টোটাল ল'ৰাৰ সংখ্যা আছে 7 আৰু 7 আমাৰ অপশ্যন আছে অপশ্যন বি। গতিকে বি হ'ব আমাৰ কাৰেক্ট আনসাৰ। নেক্সট কোৱেশ্চন, কোৱেশ্চন নম্বৰ 52। যদি cos θ ইজিক্যাল টু a বাই b হয়, sec θৰ মান হ'ব। cos θ ভেলু দিয়া আছে a বাই b, sec θৰ ভেলু ওলাব লাগে। cos θ sec θ এইবাৰ হৈছে ত্ৰিকোণমিতিক অনুপাত আৰু ত্ৰিকোণমিতিক অনুপাতৰ মাজতো ৰিলেশ্যন আছে, যেনেকুৱা sec θৰ ভেলু হৈছে 1 বাই cos θ। তাৰ মানে হৈছে sec θ আৰু cos θ এটা আনটোৰ ওলোটা। যেহেতু sec cos θৰ ভেলু a বাই b, গতিকে sec θৰ ভেলু হ'ব b বাই a আৰু b বাই a বি অপশ্যনত আছে, গতিকে বি অপশ্যন হ'ব কাৰেক্ট আনসাৰ। কোৱেশ্চন নম্বৰ 53। এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা 6 সেন্টিমিটাৰ। ত্ৰিভুজটোৰ কালিও হ'ব। সমবাহু ত্ৰিভুজৰ পৰিসীমা দিয়া আছে, কালি ওলাব লাগে। প্ৰথমে আমি জানি লওঁ পৰিসীমানো কি। পৰিসীমাৰ আৰু এটা নাম আছে, ইয়াক আমি পৰিধি বুলি ক'ব পাৰি। সিম্পল ভাষাত বুজিবলৈ হ'লে এইটো হ'ব বাউণ্ডেৰী। যেনেকুৱা এ বি চি এটা ত্ৰিভুজ, এই ত্ৰিভুজৰ বাউণ্ডাৰী বা পৰিসীমা বা পৰিধি একে কথা। এই ত্ৰিভুজৰ কুৱেশ্যনত দিয়া আছে পৰিসীমা হৈছে 6 সেন্টিমিটাৰ আৰু এইটো এটা সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ মানে ইয়াৰ প্ৰতিটো বাহু সমান, মানে এ বি ইজিক্যাল টু বি চি ইজিক্যাল টু চি এ বা এ চি। তাৰমানে এ বিৰ ভেলু যদি এক্স হয়, বি চিৰ ভেলু যদি এক্স হ'ব আৰু এ চি বা চি এৰ ভেলু এক্স হ'ব, তাৰমানে এক্স প্লাছ এক্স প্লাছ এক্স, এইটো হ'ব ইয়াৰ পৰিসীমা। এইটো সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত আৰু ইয়াৰ ভেলু কুৱেশ্যনটোত দিয়া আছে 6 সেন্টিমিটাৰ। ইয়াৰ ভেলু দিয়া আছে 6 সেন্টিমিটাৰ। গতিকে এক্স প্লাছ এক্স প্লাছ এক্স ইজিক্যাল টু 6। তিনিটা এক্স আছে, গতিকে 3x ইজিক্যাল টু 6। তাৰমানে এক্সৰ ভেলুটো হৈ যাব, এক্স 3ৰ লগত পূৰণ হৈ আছে, ইফালে গ'লে ভাগ হ'ব, ইফালে আছে 6, 3টো ইফালে গ'লে 3, তলত হ'ব 6ক 3ৰে ভাগ কৰিলে দুবাৰ যাব, তাৰমানে এক্সৰ ভেলু হৈ যাব 2। ইয়াৰ পৰা আমি কি পালোঁ যে এই সমবাহু ত্ৰিভুজটোৰ প্ৰতিটো বাহুৰ মান
হৈছে 2 সেন্টিমিটাৰ প্ৰতিটো বাহুৰ মান। এতিয়া ইয়াৰ কালি ওলাব লাগে। এইটো হৈছে ত্ৰিভুজ এ বি চি। এতিয়া এই পইণ্টৰ পৰা যদি আমি এটা পাৰপেণ্ডিকুলাৰ লম্ব ড্ৰ কৰি দিওঁ এইটো পইণ্ট হৈছে আমাৰ ডি। এতিয়া এ ডি হ'ব আমাৰ লম্ব। গতিকে এই ত্ৰিভুজটোৰ এ বি চি ত্ৰিভুজৰ কালি হ'ব হাফ ইনটু ইয়াৰ ভূমি মানে বি চি ইনটু ইয়াৰ লম্ব মানে এ ডি। এতিয়া বি চিৰ ভেলু দিয়া আছে, বি চি হৈছে 2 সেন্টিমিটাৰ। এইটো এটা সমবাহু ত্ৰিভুজ আৰু ইয়াৰ প্ৰতিটো সাইড প্ৰতিটো বাহুৰ মান আমি পালো 2 সেন্টিমিটাৰ। গতিকে বি চিৰ ভেলু 2 সেন্টিমিটাৰ হ'ব। এ ডিৰ ভেলুটো যদি আমি উলিয়াব পাৰোঁ তেনেহ'লে এ বি চি ত্ৰিভুজটোৰ আমি কালি উলিয়াব পাৰিম। এতিয়া এ ডি চিৰ ডি কোণটো হৈছে 90 ডিগ্ৰী। গতিকে এ ডি চিও এটা ত্ৰিভুজ হ'ব আৰু এই ত্ৰিভুজটো হ'ব সমকোণী ত্ৰিভুজ। আৰু সমকোণী ত্ৰিভুজৰ এইটো এ চি বাহু হ'ব ইয়াৰ অতিভুজ, ডি চি হ'ব ইয়াৰ ভূমি আৰু এ ডি বাহু হ'ব ইয়াৰ লম্ব বা উন্নতি। সমকোণী ত্ৰিভুজৰ কাৰণে আমি পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিব পাৰি আৰু সেইমতে ত্ৰিভুজৰ অতিভুজ স্কয়াৰ, অতিভুজ মানে এ চি ইজিক্যাল টু লম্ব স্কয়াৰ, লম্ব মানে এ ডি স্কয়াৰ প্লাস ভূমি মানে ডি চি স্কয়াৰ। ইয়াৰ পৰা আমি এ ডিৰ ভেলুটো ওলাব পাৰিম। এতিয়া এই সমবাহু ত্ৰিভুজৰ লম্বই এ ডিয়ে বি চিক দুটা ভাগত ভাগ কৰিব, সমান ভাগত। বি চিৰ ভেলু হৈছে 2 সেন্টিমিটাৰ। গতিকে বি ডিৰ ভেলু হ'ব 1 সেন্টিমিটাৰ আৰু ডি চিৰ ভেলু হ'ব 1 সেন্টিমিটাৰ। সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মান আমি উলিয়ালো 2 সেন্টিমিটাৰ, মানে বি চিৰ ভেলু 2 সেন্টিমিটাৰ। গতিকে বি ডিৰ ভেলু 1 সেন্টিমিটাৰ, ডি চিৰ ভেলু 1 সেন্টিমিটাৰ। এতিয়া ইয়াৰ পৰা এ চিৰ ভেলু হৈছে 2 সেন্টিমিটাৰ। এই তিনিওটা 2 সেন্টিমিটাৰ কৈ এ বি 2 সেন্টিমিটাৰ, বি চিও 2 সেন্টিমিটাৰ, এ চিও 2 সেন্টিমিটাৰ। 2 স্কয়াৰ এ ডিৰ ভেলুটো আমাক ওলাব লাগে এ ডি স্কয়াৰ প্লাস ডি চিৰ ভেলু হৈছে 1 স্কয়াৰ। 2 স্কয়ার মানে হচ্ছে 4 এডি স্কয়ার প্লাস 1 স্কয়ার মানে 1। এডি স্কয়ার থাকিল, ইফালে থাকিল 4, 1 এর আগত প্লাস আছে, ইফালে সমান মানে ইফালে হ'ব মাইনাস। 4 minus 1 হৈ যাব 3। তাৰমানে এডি স্কয়াৰৰ ভেলু হৈ গ'ল 3। গতিকে এডিৰ ভেলু হ'ব, স্কয়াৰটো যদি উঠাই দিওঁ তেনেহ'লে ইফালে আহিব ৰুট অভাৰ। এডিৰ ভেলু হৈ যাব √3। এডিৰ ভেলুটো আমি পাই গ'লো। গতিকে এতিয়া এই ত্ৰিভুজৰ কালি মানে হাফ ইনটু ইয়াৰ ভূমি মানে বিসি, বিসি মানে 2 সেন্টিমিটার ইনটু ইয়ার উন্নতি মানে এডি, আর এডির ভ্যালু পেলাম আমি √3। এটা হচ্ছে √3। এতে 2 আর এই 2 ক্যান্সেল, থাকিল অনলি √3 আৰু কালিৰ কাৰণে আমি সেন্টিমিটাৰ স্কয়াৰ লিখিব পাৰি। কিয়? কাৰণ 2 সেন্টিমিটাৰ √3 সেন্টিমিটাৰ স্কয়াৰ। গতিকে ইয়াতে কারেক্ট আনসার হয়ে যাব অপশন ডি আছে √3 সেন্টিমিটার, অপশন ডি √3 সেন্টিমিটার স্কয়ার। Question 54. √0.04 plus √1.44 plus √1.69 plus √0.0009 ৰ মান হৈছে, ইয়াৰ মান উলিয়াব লাগে। এতিয়া প্ৰথমতে 0.04টো আমি এনেকৈ লিখিব পাৰোঁ। পইণ্টটো যদি উঠাই দিওঁ তেনেহ'লে এইটো থাকিব 004। পইণ্টৰ কাৰণে তলত 1, পইণ্টৰ সোঁফালে দুটা ডিজিট আছে 0 আৰু 4, গতিকে ইয়াতে দুটা 0 হ'ব। মানে ওপৰত থাকিল 4, তলত থাকিল 100। 4ক আমি 2 স্কয়াৰ কৰিব পাৰি আৰু 100 মানে 10 × 10 মানে 10 স্কয়াৰ কৰিব পাৰি। গতিকে এই কমপ্লিটটোৰ ভেলু আমি এনেকৈ লিখিব পাৰি 2 স্কয়াৰ ডিভাইডেড বাই 10 স্কয়াৰ। যেহেতু প্ৰথম ভেলুটো আছে 0.04 এনেকুৱা √, গতিকে √2 স্কয়াৰ ডিভাইডেড বাই 10 স্কয়াৰ। ৰুটটো দুইটাৰ ওপৰত আছে, গতিকে √2 স্কয়াৰ √10 স্কয়াৰ। ৰুট আৰু 2 কেনসেল গৈ ওপৰত থাকিব 2, তলত ৰুট আৰু স্কয়াৰ কেনসেল গৈ তলত থাকিব 10। এইটো হৈ যাব আমাৰ 2/10। গতিকে √0.04 ৰ ভেলু হ'ব 2/10। একেদৰে 1.44 এটাক আমি লিখিব পাৰি √144 ডিভাইডেড বাই 100। এনেকৈ 144 মানে কি 12 × 12 12 স্কয়াৰ
100ক আমি লিখিব পাৰি 10 × 10 মানে 10 স্কুৱাৰ, স্কুৱাৰ ৰুট কেঞ্চেল গৈ ওপৰত থাকিব 12, তলত থাকিব 10। 0.04 ভেলু পালোঁ আমি 2/10, √1.44 ভেলু পালোঁ আমি 12/10। এতিয়া আমি √1.69 ভেলু পেলাম 169। এই পইণ্টটো উঠাই ইয়াতে তলত হ'ব, পইণ্টৰ কাৰণে 1, ইয়াৰ ৰাইট চাইডত দুটা ডিজিট আছে, দুটা 0, 169 মানে এইটো লিখিব পাৰি 13 স্কুৱাৰ, আৰু এইটো হ'ব 100 মানে 10 স্কুৱাৰ। স্কুৱাৰ ৰুট কেঞ্চেল কৰি ওপৰত হ'ব 13, তলত হ'ব 10। গতিকে ইয়াৰ ভেলু আমি পালোঁ √1.69 ভেলু 13/10। লাষ্ট আমি ইয়াৰ ভেলু ওলাম √0.0009। এইটো যদি আমি পইণ্ট উঠাই দিওঁ ইফালে থাকিব 0.0009 ডিভাইডেড বাই পইণ্টৰ কাৰণে 1, পইণ্টৰ ৰাইট চাইডত 4টা 0 ডিজিট আছে, সংখ্যা আছে, গতিকে 4টা 0। ইফালে 4টা 0ৰ কোনো ভেলু নাথাকে, বাওঁফালে 9 মানে 3 স্কুৱাৰ, 3 3 গুণে 9, আৰু ইফালে হ'ব 100 স্কুৱাৰ। স্কুৱাৰ ৰুট কেঞ্চেল যাব, গতিকে ইফালে ওপৰত থাকিব 3, তলত থাকিব 100। গতিকে ইয়াৰ ভেলু আমি পাই গ'লোঁ 3/100। এতিয়া গোটেইকেইটা ভেলু আমি প্লাছ কৰিম। প্ৰথমটো ভেলু √0.04 ভেলু হৈছে 2/10 প্লাছ √1.44, এইটো হৈছে 12/10 প্লাছ তাৰপিছতটো হৈছে √1.69, ইয়াৰ ভেলু হৈছে 13/10 প্লাছ √0.009 ভেলু হৈছে 3/100। তলত গোটেইকেইটা আমি 100 যদি কৰিব খোজোঁ তেনেহ'লে ইয়াতে 10 আছে, 10ক আমি 10ৰে মাল্টিপ্লাই কৰিলে 100 হৈ যাব, আৰু 2ক আমি 10ৰে মাল্টিপ্লাই কৰিব লাগিব, তেনেহ'লে 2 × 10 হ'ব 20। তলত যদি আমি 100 কৰিব লাগে 10ক 10ৰে মাল্টিপ্লাই কৰিলে 100 হ'ব, গতিকে ওপৰতো 10ৰে মাল্টিপ্লাই কৰিব লাগিব, 12 × 10 120। একেদৰে ইয়াকে আমি 10 × 10 100 হ'ব, ওপৰত 10 মাল্টিপ্লাই কৰিব লাগিব, 13 × 10 130। তলত গোটেইকেইটা 100 আছে, ওপৰত আমি প্লাছ কৰিব লাগিব, গতিকে 20 প্লাছ 120 প্লাছ 130 প্লাছ 3। এইটো কৰিলে তলত থাকিল 100, ওপৰত থাকিলে 120, 230, গোটেইকেইটা প্লাছ কৰিলে আহিব 3, 3 2 5 2 7 112, 273/100, আৰু 100 মানে দুটা ডিজিট বাদ দি সকলৰ পৰা পইণ্ট হ'ব, গতিকে এইটো হৈ যাব 273 পিছত পইণ্ট আহিব, ইয়াতে 2.73 কাৰেক্ট হ'ব। আৰু অপশ্যন এ'ত আছে 1.73, অপশ্যন চিত আছে 2.73, গতিকে ইয়াৰ কাৰেক্ট আনচাৰ হৈ যাব অপশ্যন চি 2.73। কোৱেশ্যন নম্বৰ 55, কোনো এক সংখ্যাৰ 45%ৰ মান আন সংখ্যা এটাৰ 30%ৰ সমান। প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ অনুপাত হৈছে। আমি দুটা সংখ্যা এ আৰু বি ধৰিলোঁ, এ 45%, আনটো সংখ্যাৰ 30%ৰ সমান। আনটো সংখ্যা আমি বি ধৰিলোঁ, বিৰ 30%ৰ সমান। প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ অনুপাত মানে আমি ডিভাইড কৰিব পাৰিম a/b। যে বিটো ইফালে আহিলে ইয়াৰ তলত হ'ব, তেনেহ'লে ৰাইট চাইডত থাকিল অনলি 30%, আৰু এৰ লগত 45% পূৰণ হৈ আছে, ইফালে গ'লে ভাগ হ'ব 45%। পাৰ্চেণ্ট কেঞ্চেল যাব, আৰু 5ৰে যদি হৰণ কৰা যায় ওপৰত 5 6 গুণে 30, তলত হ'ব 5 9 গুণে 45। আকৌ আমি ভাগ কৰিব পাৰি 3ৰে, 3 2 গুণে 6, 3 3 গুণে 9। গতিকে এইটো ফাইনেল আমি ইকুৱেশ্যন পালোঁ a/b = 2/3, মানে a/b = 2:3, এইটো হ'ব। আৰু 2:3 আছে অপশ্যন এ,
গতিকে এইটোৱে হ'ব আমাৰ কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 56, লিজাই তাইৰ ছেভিংছ বেংক টকা এনেদৰে জমা কৰে যাতে প্ৰতিদিনে তাই জমা কৰা ধনৰ পৰিমাণ আগদিনাতকৈ 12 ৰুপিজ বেছি। যদি তাই প্ৰথম দিনা 12 টকাৰে জমা আৰম্ভ কৰে তেন্তে 30 দিনৰ অন্তত জমা হোৱা মুঠ ধনৰ পৰিমাণ। কোৱেশ্যনটো তেনে কৈছে যে লিজাই তাইৰ ছেভিংছ বেংক একাউণ্টত প্ৰতিদিনে এনেদৰে টকা জমা কৰে যাতে আগদিনাতকৈ 12 টকা বেছি হয়। যেনিবা প্ৰথম দিনাই 12 টকা, তাৰপিছত লিখিছে যদি তাই প্ৰথম দিনা 12ৰে আৰম্ভ কৰে 30 দিনৰ অন্তত কিমান জমা হোৱা মুঠ ধনৰ পৰিমাণ কৈছে। প্ৰথম দিনা 12, তাৰ পিছদিনা আগদিনাতকৈ 12 টকা বেছি মানে 24, তাৰ পিছদিনা 24 আৰু 12 টকা বেছি গৈছে 36। এনেকে 30 দিনলৈকে জমা কৰে। মানে আমি যদি এইটো যদি আমি কমন লওঁ, প্ৰথমত 12 আছে, 12ত 1 কমন প্লাছ 24, 12 দুটা আছে, 12 × 2 24 হয়, গতিকে ইয়াতে থাকিব 2। 36ত 3 12 গুণে 36, গতিকে ইয়াতে হ'ব 3। এনেকেই গৈ 30 দিনলৈকে। এইকেইটা আমি এইটো সলভ কৰিলে আমি টোটাল ধনৰ পৰিমাণ পাই যাম। এনেকৈ সলভ কৰিব পাৰোঁ। সাপোজ ধৰা 1 + 2 + 3 = হৈ যাব 6। ইয়াতে তিনিটা আছে 1 2 আৰু 3, গতিকে n = nৰ ভেলু হ'ব 3। এইটো আমি এনেকৈ সলভ কৰিব পাৰোঁ n × n + 1 / 2। ইয়াতে nৰ ভেলু আছে 3, n + 1 মানে 4 / 2। 2 আৰু 4, 2 2 গুণে 4, ওপৰত থাকিল 2 × 3, তলত একে নাথাকিল 3 × 2 = 6। গতিকে আমি প্লাছ নকৰি পেলাই ডাইৰেক্ট এইটো ফৰ্মুলা ইউজ কৰি কৰিব পাৰি। ইয়াতে 1 + 2 + 3 নেকি 30 আছে, গতিকে ইয়াতে nৰ ভেলু হ'ব 30। এই টোটাল ভেলুটা আমি উলিয়াম। nৰ ভেলু যদি 30 হয়, ফৰ্মুলা হৈছে n × n + 1 / 2। nৰ ভেলু হৈছে 30, ভিতৰত আছে n + 1 মানে 30 + 1 / 2 = এতিয়া 2 আৰু 30ক আমি ভাগ কৰিব পাৰি। 15 2 গুণে 30, গতিকে 15 × 30 + 1 হ'ব 31। 15 আৰু 31 যদি পূৰণ কৰা যায় তেনেহ'লে 15 1 গুণে 15 কেৰি 1, 3 15 গুণে 45, 45 আৰু 1 46, গতিকে এইখিনিৰ ভেলু হ'ব 465। ইয়াতে আছে 12 × 1 + 2 + 3 এনেকৈ 30 লৈকে ভেলু হৈ যাব 465। 12 × 465 যিমান হ'ব সেইটো হ'ব আমাৰ আনচাৰ। 465 × 12, এইটো 5 2 গুণে 10, 6 2 গুণে 12 আৰু 13, 4 2 গুণে 8 আৰু 9 ইনটু ক্ৰছ 5 6 4, এইটো 0 নামে আহিব 3 আৰু 5 8, 9 আৰু 6 15, 4 আৰু 5 5580। এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ। 5580 অপশন বি আছে, গতিকে বি হ'ব আমাৰ কারেক্ট আনসার। নেক্সট কোয়েশ্চেন নাম্বার 57, তথ্য কোড ডেটা সেট 1 2 4 1 5 12 7 8 5 1 16 17 12 মধ্যমা নির্ণয় কৰা। মধ্যমা হৈছে যে মাজৰ যিটো নাম্বাৰ সেইটো কিন্তু এৰেঞ্জ কৰিব লাগিব স্মলৰ পৰা লাৰ্জলৈকে, সৰুৰ পৰা ডাঙৰলৈকে। ইয়াতে আমি সৰুৰ পৰা 1ৰ পৰা ষ্টাৰ্ট কৰিম। প্ৰথম আছে 1 আৰু এটা আছে, তাৰপিছত আছে 2 3 নাই, 4 আছে, 5 আছে, এইটো 5 আছে, 6 নাই, 7 আছে, 8 আছে, 9 নাই, একেবাৰে 12 আছে আৰু এবাৰ 12 আছে, তাৰপিছত 16 আৰু 17, 16 17। ইয়াৰ যিটো মিডিল পইণ্ট সেইটো ল'ব লাগিব। এইটো আমি দুটা বাদ দিলোঁ, ৰাইট চাইডৰ পৰা দুটা বাদ দিলোঁ, ইফালে দুটা, ইফালে দুটা, ইফালে দুটা, ইফালে দুটা, গতিকে থাকি গ'ল 5। গতিকে ইয়াৰ মধ্যমা হ'ব 5 আৰু ইয়াৰ কাৰেক্ট আনসাৰ অপশন চিত আছে, গতিকে চি হ'ব কাৰেক্ট আনসাৰ। কোয়েশ্চন নাম্বার 58,
√225 divided by 729 minus √25 divided by 144 minus √16/81 এর মান নির্ণয় করা। প্রথমতে আমি জানি লও √225 এর ভ্যালু। 225 মানে কি 15 স্কয়ার, মানে 15 into 50 হয় 225, স্কয়ার রুট ক্যান্সেল করে এটা হবে 15। একেবারে 729 ইয়ার ভ্যালু হয়ে যাব 27 স্কয়ার, মানে 27 into 27 729, স্কয়ার রুট ক্যান্সেল করে 27। আর √25 মানে 5 স্কয়ার, 5 into 5 মানে 25, এদিকে ইয়ার ভ্যালু হবে 5। √144 এটা হবে √12 স্কয়ার, 12 into 12 হয়েছে 144, স্কয়ার রুট ক্যান্সেল করে এটা হবে 12। √16 16 মানে 4 স্কয়ার, ওদিকে ইয়ার ভ্যালু হবে 4। √81 মানে 9 স্কয়ার, ইয়ার ভ্যালু হবে 9। এদিকে √225 ডিভাইডেড বাই √729 এইটো হয়ে যাব 15 ডিভাইডেড বাই 27। এনেকে ডাইরেক্ট কৰিব পাৰি। প্ৰথমটো লৈছো √225 বাই 729, √225 মানে কি 15, √729 মানে হৈছে 27 মাইনাস √25 মানে হৈছে 5, √144 মানে হৈছে 12 মাইনাস √2 দুইটার ওপৰত আছে, গতিকে √16 হ'ব, √81 হ'ব। √16 মানে 4, √81 মানে 9। ইকুয়েশনটো সলভ কৰিলে আমি আনসারটো পাই যাম। ইকুয়েশনটো সলভ কৰিম আমি এলসিএম লৈ 27 12 আৰু 9, 27 12 তিনিটাৰ এলসিএম। তিনিৰে আমি তিনিটা ভাগ কৰিলে 3 9 গুণে 27, 3 4 গুণে 12, 3 3 গুণে 9, 3 3 গুণে 9, 4 না যায়, 3 1 গুণে 3। এতিয়া গোটেইকেইটা আমি পূৰণ কৰিম। 3 3 গুণে 9, 3 9 গুণে 27, 27 4 গুণে 27 into 4, 4 7 গুণে 28, 4 2 গুণে 8 আৰু 2 10, 108। গতিকে ইয়াৰ এলসিএম হৈছে 108। এইটো 27 ৰে 108ক ভাগ কৰিলে 4 বাৰ যাব, 4 আৰু 15ক পূৰণ কৰিলে 4 15 গুণে 60 60, এইটো মাইনাস আছে, মাইনাস 12 আৰু 108 যদি আমি ডিভাইড কৰো 108ক 12 দি 9 বাৰ যাব 108, গতিকে 9 12 দি 108ক ভাগ কৰিলে 9 বাৰ যাব। এই 9 আৰু 5 পূৰণ কৰিলে 5 9 গুণে 45 45, 9 দি 108ক ভাগ কৰিলে 12 বাৰ যাব, 12 আৰু 4 পূৰণ কৰিলে 48 48। গতিকে ওপৰত 68ৰ পৰা আমি 45 মাইনাস কৰিম। 68ৰ পৰা 45 মাইনাস কৰিলে 15, 15ৰ পৰা 48 মাইনাস কৰিলে তলত থাকিল 108। 48ৰ পৰা 58 যদি মাইনাস কৰোঁ, 15 মাইনাস কৰোঁ, 8ৰ পৰা 5 বিয়োগ কৰিলে 3, 4ৰ পৰা 1 বিয়োগ কৰিলে 3, ওপৰত থাকিল 33, তলত থাকিল 108। এতিয়া আমাৰ ফাইনাল ইকুৱেশনটো হ'ল 33 ডিভাইডেড বাই 108। আৰু যেহেতু 48ৰ পৰা 15 মাইনাস কৰিছোঁ, 48ৰ আগত মাইনাস আছে, গতিকে ইয়াত মাইনাস হৈ যাব। 3ৰে যদি আমি ভাগ কৰি দিওঁ দুয়োটা, 3 11 গুণে 33, এইটো ভাগ কৰিলে 3 3 গুণে 9, 3 6 গুণে 18, ওপৰত থাকিব 11, তলত থাকিব 36, আগত আছে মাইনাস চিন, মাইনাস 11/36। এটা হ'ব কারেক্ট আনসার। আর এই অপশনটা আছে অপশন ডি, মাইনাস 11/36। কোয়েশ্চন নাম্বার 59। এ কোনো পি স্থানৰ পৰা বিয়লি 1 বজাত 1 মিটাৰ পাৰ ছেকেণ্ড বেগত যাত্ৰা আৰম্ভ কৰিছে। আমি ধৰি লৈছো এ 1 বজাত কোনো এটা অৱস্থান পিৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। বি এ একে স্থান পিটো স্থানৰ পৰা বিও একে স্থান পিৰ পৰা একেটা দিশত বিয়লি 1 বাজি 10 মিনিটত 2 মিটাৰ পাৰ ছেকেণ্ড বেগত যাত্ৰা আৰম্ভ কৰিলে। বিও একেটা জাগাৰ পৰা যাত্ৰা আৰম্ভ কৰিছে, কিন্তু ই 1 বাজি 10 মিনিটত যাত্ৰা আৰম্ভ কৰিছে আৰু ইয়াৰ বেগ আছিল 2 মিটাৰ পাৰ ছেকেণ্ড।
যদি বি এ কিউ স্থানত লগ কৰিছে, পিৰ পৰা কোনোবা এটা স্থান এইটো কিউ স্থানত লগ পায়, তেন্তে পি কিউৰ দূৰত্ব ওলাব লাগে। এতিয়া এইটো উলিয়াম আমি এনেকে, এৰ বেগ হৈছে 1 মিটাৰ পাৰ ছেকেণ্ড, মানে 1 ছেকেণ্ডত দি 1 মিটাৰ যাব পাৰে। 1:10 থাকে, 1 মিনিটত হৈছে 60 ছেকেণ্ড, 10 মিনিটত 600 ছেকেণ্ড। গতিকে 600 ছেকেণ্ডত 1 ছেকেণ্ডত 1 মিটাৰ যায়, গতিকে 600 ছেকেণ্ডত 600 মিটাৰ যাব। ধৰি লৈছোঁ আমি এনে ইয়াতে কোনোবা এটা পইণ্ট চি লৈছোঁ। যেতিয়া 1:10 হৈছে, তেতিয়া এ চি পইণ্টত আহি পাই গৈছে, কাৰণ এ 600 ছেকেণ্ড অতিক্ৰম কৰিছে, আৰু 600 ছেকেণ্ডত 600 মিটাৰ অতিক্ৰম কৰিব, মানে পিৰ পৰা চিৰ ডিষ্টেঞ্চ হৈ যাব 600। আকৌ এবাৰ কৈছোঁ, এৰ বেগ হৈছে 1 মিটাৰ পাৰ ছেকেণ্ড, মানে 1 ছেকেণ্ডত 1 মিটাৰ যাব পাৰে। এতিয়া বি এ 1:10 যাত্ৰা আৰম্ভ কৰিছে, তাৰমানে 10 মিনিট যেতিয়া অতিক্ৰম কৰিছে, তেতিয়া বি এ যাত্ৰা আৰম্ভ কৰিছে। আৰু 10 মিনিট পিছত, 10 মিনিটত থাকে 1 মিনিটত 60 ছেকেণ্ড, গতিকে 10 মিনিটত 600 ছেকেণ্ড। 600 ছেকেণ্ডত এ চি পইণ্টত আহিছে, 600 ছেকেণ্ডত দি 600 মিটাৰ যাব, কাৰণ 1 ছেকেণ্ডত 1 মিটাৰ যাব। গতিকে এ 1:10 চি পইণ্টত আহি পাইছে, এৰ পৰা চিৰ দূৰত্ব হৈছে 600 মিটাৰ। আৰু বি এ তেতিয়া যাত্ৰা আৰম্ভ কৰিছে এ পইণ্টৰ পৰা, আৰু দুয়ো একেলগ হৈছে কিউ পইণ্টত। যিহেতু বিৰ বেগ বেছি, 2 মিটাৰ পাৰ ছেকেণ্ড, মানে 1 ছেকেণ্ডত 2 মিটাৰ যাব পাৰে, গতিকে ই সোনকালে গৈছে, আৰু এ 1 ছেকেণ্ডত 1 মিটাৰ যাব পাৰে, লাহে লাহে গৈছে। গতিকে কিউ পইণ্টত দুয়োজন একেলগ হৈছে। পিৰ পৰা কিউ যাওঁতে বিৰ যিমান সময় লাগিছে, চিৰ পৰা কিউ যাওঁতে এৰ একে সময় লাগিছে। যেতিয়া এ চি পইণ্টত আহিছে, তেতিয়া বি এ যাত্ৰা আৰম্ভ কৰিছে, আৰু দুয়ো একেলগ কিউ পইণ্টত একেলগ হৈছে। গতিকে এ চিৰ পৰা কিউ যাওঁতে যিমান সময় লাগিছে, বি এ পিৰ পৰা কিউ যাওঁতে একে সময় লাগিছে। এতিয়া আমি চি পইণ্টৰ পৰা কিউ পইণ্টৰ ডিষ্টেঞ্চ আমি এক্স মিটাৰ ধৰি লৈছোঁ, এক্স মিটাৰ। গতিকে পিৰ পৰা কিউৰ যিটো ডিষ্টেঞ্চ হ'ব, সেইটো হ'ব পিৰ পৰা চি 600 মিটাৰ প্লাছ চিৰ পৰা কিউ এক্স মিটাৰ। এতিয়া আমি এক্সটো ওলাব পাৰিলে পি কিউৰ দূৰত্ব আমি ওলাব পাৰিম। আমাৰ কুৱেশ্যনটোত পি কিউৰ দূৰত্ব দিয়া আছে, ওলাব লাগে বুলি দিয়া আছে। এইটো আমি কেনেকৈ ওলাম? বেগ, দূৰত্ব আৰু সময়ৰ মাজৰ সম্পৰ্ক হৈছে ভি ইজিকেল টু দূৰত্ব ডিভাইডেড বাই সময়। ইয়াৰ পৰা আমি যদি টি যদি ইফালে লৈ আহোঁ, টি তলত আছে ওপৰত আহিব, ভিটো ওপৰত আছে তলত যাব, ডি ডিভাইডেড বাই ভি, মানে সময় সমান সমান দূৰত্ব ডিভাইডেড বাই বেগ। এৰ কাৰণে চিৰ পৰা কিউ যাওঁতে যিমান সময় লাগিব, আৰু বিৰ কাৰণে পিৰ পৰা কিউ যাওঁতে একে সময় লাগিব। গতিকে এৰ কাৰণে এইটো আমি এনেকৈ লিখিম, টি এ ইজ ইকুৱেল টু টি বি, আৰু টাইম মানে হৈছে দূৰত্ব বাই বেগ। এৰ কাৰণে চিৰ পৰা কিউ যাওঁতে যিমান সময় লাগিছে, এতিয়া চিৰ পৰা কিউ দূৰত্ব হৈছে এক্স, আৰু বেগ হ'ব, ইয়াৰ বেগ যিটো দিয়া আছে 1 মিটাৰ পাৰ ছেকেণ্ড, এইটো হৈছে এক্স, আৰু 1 মিটাৰ পাৰ ছেকেণ্ড যিটো বেগ দিয়া আছে, ইজিকেল টি বি, টাইম, বিৰ কাৰণে টাইম, দূৰত্ব ডিভাইডেড বাই বেগ। গতিকে পিৰ পৰা কিউৰ দূৰত্ব হৈছে পি কিউ 600 প্লাছ এক্স, 600 প্লাছ এক্স ডিভাইডেড বাই ডি বাই ভি, বেগ, ইয়াৰ বেগ হৈছে 2 মিটাৰ পাৰ ছেকেণ্ড। এইটো হ'ব 2। এইটো আমি বজ্ৰকৰণ কৰিলে 2 ইফালে আহিব, 2 ইনটু এক্স, 2x, 1 টো ইফালে যাব, 1 ইনটু 600 হ'ব, প্লাছ 1 ইনটু এক্স, এক্সটো ইফালে আহিলে মাইনাছ হ'ব, 2x পৰা এক্স মাইনাছ হ'ব, ইফালে থাকিব 600, আৰু এক্সৰ ভেলু হৈ যাব 600। গতিকে এক্সৰ ভেলু 600 পাই গ'লো। পি কিউ ইজ ইকুৱেল টু 600 প্লাছ এক্স, এক্সৰ ভেলু কিমান? এক্সৰ ভেলু হৈছে 600, গতিকে 600 প্লাছ 600
এটি হৈ যাব 1200 এইটো মিটাৰ। আৰু মিটাৰক কিলোমিটাৰত কনভাৰ্ট কৰিবলৈ হ'লে আমি 1000 ডিভাইড কৰিব লাগে। 0 আৰু 0 কেঞ্চেল, 0 আৰু 0 কেঞ্চেল, 12/10 মানে এটা 0 আছে, এক ঘৰ বাদ দি পেলাই পইণ্ট হ'ব 1.2 কিলোমিটাৰ। গতিকে পি কিউৰ ডিষ্টেঞ্চ হৈ যাব 1.2 কিলোমিটাৰ। আৰু এইটো আছে অপশ্যন চি, গতিকে চি হ'ব কাৰেক্ট এনচাৰ 1.2 কিলোমিটাৰ। আমাৰ আজিৰ লাষ্ট কুৱেশ্যন নম্বৰ 60। কোনো এক সামগ্ৰী মূল্য প্ৰথমে 40% হ্ৰাস কৰা হ'ল, তাৰপিছত 20% বৃদ্ধি কৰা হ'ল, মূল্যৰ মুঠ শতাংশ পৰিৱৰ্তন হৈছে, সেইটো কৈছে। চাপ'জ কোনো এটা বস্তু 100% আছিল, ইয়াতে 40% হ্ৰাস কৰা হৈছে, মাইনাছ কৰিছে, তাৰমানে থাকিছে কিমান 60% থাকিল। এতিয়া এই 60%ক আকৌ 20% বৃদ্ধি কৰিছে, 60%ৰ লগত 20% বৃদ্ধি কৰিছে, 20% 60% মোক 20% বৃদ্ধি কৰিছে, 20%ক আমি এনেকৈ লিখিব পাৰি 20/100। এইটো 0 আৰু এইটো 0 কেঞ্চেল, এইটো 0 আৰু এইটো 0 কেঞ্চেল, গতিকে তলত একো নাথাকিল, ওপৰত থাকিল 6% ইনটু 2, তাৰমানে 12%। 60%ক লগত আৰু 12% এড হৈ গ'ল, 60%ৰ 20% হৈছে 12%, 12% বৃদ্ধি কৰা হৈছে, মানে 60%ৰ লগত আৰু 12% বৃদ্ধি কৰা হৈছে। টোটাল ভেলু কিমান হ'ব? এইটো হৈ গ'ল 2, 6 আৰু 1 প্লাছ 7, 72%। মূল্যৰ কুৱেশ্যনটোত কৈছে মূল্যৰ মুঠ শতাংশ পৰিৱৰ্তন হৈছে, মানে কিমান শতাংশ পৰিৱৰ্তন হৈছে। আগতে কিমান আছিল ভেলুটো 100%, এতিয়া কিমান হৈ গ'ল 72%। কিমান পৰিৱৰ্তন হ'ল? 100ৰ পৰা 72% আমি মাইনাছ কৰিম, এইটো হ'ব 28% পৰিৱৰ্তন হ'ল বা কমিল বুলি ক'ব পাৰি। আৰু 28% অপশ্যন ডিত আছে, গতিকে ডি হ'ব আমাৰ কাৰেক্ট এনচাৰ।